সংগঠনৰ নহয় 30 সংগঠনৰো নহয় এইবাৰ প্ৰতিবাদত নামিল খুদ শাসকীয় দল ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদী সমদল শাসকীয় দলে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলাৰ সময়তে কাষেৰে পাৰ হৈ গ'ল মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয় তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লংকেশ্বৰ মৰাণক শাৰীৰিক প্ৰহাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি প্ৰতিবাদ শাসকীয় দলৰ আন্দোলনৰ নামত গুণ্ডাগিৰি বন্ধ কৰক আৰক্ষী প্ৰশাসন কঠোৰ হোক শ্লোগানেৰে গেৰুৱা দলটোৱে উত্তাল কৰি তোলে ৰাজ্যৰ বিভিন্ন প্ৰান্ত কিন্তু বিজেপিয়ে পাহৰিলে নলবাৰীত থানাৰ ভিতৰতে আছু কৰ্মীক প্ৰহাৰ কৰা ঘটনাটো যে আজি আন্দোলনৰ নামত যি ধৰণে হিংসাত্মক কাৰ্যসূচীত তেওঁলোক লিপ্ত হৈছে কলা পতাকা দেখুৱাব পাৰে লক্ষেশ্বৰ মৰাণ ডাঙৰীয়াক যেতিয়া তেওঁলোকে কলা পতাকা প্ৰদৰ্শন কৰিছে তেখেতে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই কিন্তু বলপূৰ্বকভাৱে বল প্ৰয়োগ কৰা হ'ল তেখেতৰ হত্যাৰ যি প্ৰচেষ্টা চলোৱা হ'ল আপোনালোকৰ হাতত সকলো ভিডিঅ' ক্লিপিং মজুত আছে আন নালাগে নলবাৰীতো যিসকলে কলা পতাকা প্ৰদৰ্শন কৰিছিলে তেতিয়া আমাৰ মন্ত্ৰী মহোদয়ে তেওঁলোকক নমস্কাৰ দিছিলে কিন্তু পিছফালৰ পৰা শিলগুটি লাঠি আদি তেওঁলোকৰ ফালৰ পৰা দলিওৱা হ'ল গেৰুৱা দলটোৱে দোষীক উচিত শাস্তি দিয়াৰ দাবীত জিলাই জিলাই উপায়ুক্তৰ কাৰ্যালয়ত প্ৰদান কৰে স্মাৰক পত্ৰ উপস্থিতভাৱে যি অত্যাচাৰ কৰিলে তাৰ প্ৰতিবাদত আজি গোটেই অসমত আমাৰ ৰাজ্যিক কমিটিৰ নিৰ্দেশক্ৰমে যি এই প্ৰতিবাদী সমদলৰ আয়োজন কৰা হৈছে সকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ পিছে সেয়া ঠিকেই এনেধৰণৰ হিংসাত্মক ঘটনা সহ্য কৰা নহয় কিন্তু আছুৰ পতাকা গছকি উদ্ভণ্ডালি কৰা বিজেপি কৰ্মী এতিয়াও মুকলি আকাশৰ তলত ব্যুৰোৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সৈতে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী